সো ব্ৰিটিছসকলে ভাৰতত নিজৰ সাম্ৰাজ্য স্থাপন কৰাৰ যাত্ৰাত কেইবাখনো গুৰুত্বপূৰ্ণ ৰণ বা বেটেল ভাৰতৰ বিভিন্ন নৱাব ৰজাসকলৰ লগত সময় সময় লাগিছিলে। তাৰ ওপৰত এটা কমপ্লিট সিৰিজ মই আনিব বিচাৰিছো যে কোন কিখন ব্ৰিটিছে যুদ্ধ ভাৰতত লাগি পেলাই কেনেধৰণে নিজৰ এডমিনিষ্ট্ৰেটিভ ইনফ্লুৱেঞ্চ এডমিনিষ্ট্ৰেটিভ পাৱাৰটো ভাৰতত অভাৰ দ্য ইয়াৰ্ছ লাহে লাহে এক্সপাণ্ড কৰিছিলে। তাত আমাৰ ইয়াণ্ডাবু সন্ধি আগত হোৱা বাৰ্মিছৰ লগত হোৱা ৰণো আহিব এটা সময়ত এটা এপিছ'ড গৈ। কিন্তু আজি প্ৰথম এপিছ'ডটো আমি বিগিন কৰিব বিচাৰিছো বেটেল অফ প্লাচি আৰু বেটেল অফ বক্সাৰ। ঠিক আছে, বেটেল অফ পলাশীৰ যুদ্ধ বুলি ক'ব পাৰোঁ অসমীয়াত, বা পলাশীৰ ৰণ বুলি বেংগলীত ক'ব পাৰোঁ। ঠিক তেনেধৰণে বক্সাৰ বিহাৰত যি বৰ্তমান জেগা আছে তাত এখন ৰণ হৈছিলে 1764। সেই দুইখন বেটেল আমি এই পাৰ্টিকুলাৰ ভিডিঅ'টোত চাবলৈ চেষ্টা কৰোঁ। ঠিক আছে, চ' প্ৰথম আটাইতকৈ গুৰুত্বপূৰ্ণ যুদ্ধ ব্ৰিটিছে যিখন ইণ্ডিয়াত আহি পেলাই ইণ্ডিয়াৰ কোনোবা এজন কিং বা নৱাবৰ লগত লাগি জিকি পেলাই যিটো নিজৰ ইম্পেক্ট ইনক্ৰিজ কৰিছিলে, সেইখনতে প্ৰথম বেটেলখন মষ্ট ইম্পৰ্টেণ্ট বেটেলখন হৈছে বেটেল অফ প্লাচি। ঠিক আছে, চ' 23 জুন 1757 এই যুদ্ধখন লাগিছিলে। কাৰ কাৰ মাজত হৈছিলে? বেংগলৰ নৱাব যোন আছিলে সেই সময়ত নৱাব চিৰাজউদ্দৌলা। এক বছৰ আগতে তেখেত জাষ্ট নৱাব হৈছিলেহে, 1756 তেখেত নৱাব হৈছিল। তাৰ আগত তেখেতৰ ককাক আলিবৰ্দী খান নৱাব আছিলে বেংগলৰ, আৰু তেওঁৰ পৰা 1756 চিৰাজউদ্দৌলাই বেংগলৰ শাসনভাৰ লয় আৰু নৱাব হয়। ঠিক আছে, চ' সেই নৱাব বেংগলৰ আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী সেই সময়ত যোন আছিলে, এই দুটাৰ মাজত প্ৰাইমেলি সেই যুদ্ধখন হয়। কিন্তু ইয়াতে এটা কথা আছে যে তোমালোকে হয়তো জানা যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতলৈ অহাৰ আগৰ পৰাই অলৰেডি ফ্ৰেঞ্চ ইষ্ট ইণ্ডিয়া কোম্পানী, ডাচ ইষ্ট ইণ্ডিয়া কোম্পানী, এইবোৰ অলৰেডি ফ্ৰেঞ্চ আৰু পৰ্টুগিজ সেইসকল অলৰেডি ভাৰতলৈ আগতেই আহি গৈছিলে। ভাস্কো দা গামাৰ নাম হয়তো তোমালোকে শুনিছা, পৰ্টুগিজ আছিলে তেখেত। চ' তেওঁলোক অলৰেডি ইণ্ডিয়াত ট্ৰেডিং কৰিবৰ কাৰণে, বিজনেছ কৰিবৰ কাৰণে অলৰেডি আগতেই আহি গৈছিলে আৰু ইয়াত অলৰেডি এষ্টাব্লিছ কৰি পেলাইছিলে নিজৰ ট্ৰেডিং পোষ্ট, নিজৰ ট্ৰেডিং ৰাইটছ। ইয়াৰ বিভিন্ন ৰজা, মোগল এম্পায়াৰে হওক বা বিভিন্ন এম্পায়াৰ্ছ, বাকী যিবিলাক আৰু ৰজা মহাৰজা আছিলে তেওঁলোকৰ পৰা সেই ট্ৰেডিং ৰাইটছবিলাক লৈ তেওঁলোকে অলৰেডি ভাৰতত নিজৰ কাম, নিজৰ বিজনেছ আৰম্ভ কৰি দিছিলে। ব্ৰিটিছ বৰঞ্চ লেটহে আহিছিলে। সেইকাৰণে যেতিয়া 1757 ব্ৰিটিছে এখন যুদ্ধ লাগিব খোজা দেখে নৱাবৰ বেংগল চিৰাজউদ্দৌলাৰ লগত, তেতিয়া ফ্ৰেঞ্চ যি ইষ্ট ইণ্ডিয়া কোম্পানী আছিলে তেওঁলোকেও নিজৰ ফালৰ পৰা এটা সৰু টিম, সৰু ট্ৰুপ এটা কি হয় চিৰাজউদ্দৌলালৈ পঠিয়াই যে যোৱা আমি হেল্প কৰোঁ চিৰাজউদ্দৌলাক। যদি ব্ৰিটিছক হৰাব পাৰে তেতিয়াহ'লে কি হ'ব, আমাৰ কাৰণেও সুবিধা, কাৰণ নহ'লে আমাৰ ইয়াত বিজনেছ কৰা দিগদাৰ হ'ব যদি ব্ৰিটিছ জিকি যায়। ঠিক আছে, বাট আনফৰ্চুনেটলি কি হয়, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী সেই সময়ত জিকি যায়। বিভিন্ন কাৰণ আছে, বিভিন্ন ৰিজনছ আছে, সেইবিলাক আমি এই ভিডিঅ'টোতে চাম। আৰু সেইকাৰণে আমি ক'ব পাৰোঁ যে নট জাষ্ট ডিফিট অফ বেংগল, কেৱল বেংগলৰ নৱাব চিৰাজউদ্দৌলাক ডিফিট কৰাই নহয়, পলাশীৰ যুদ্ধৰ পাছত ফ্ৰেঞ্চ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ইনফ্লুৱেঞ্চ আৰু কণ্ট্ৰলো বেংগলৰ পৰা লাহে লাহে নোহোৱা হৈ যায়। যেতিয়া আমি আউটকামছ অফ দ্য বেটেলটো চাম নেক্সট এখন দুখন শ্লাইডত গৈ, তেতিয়া আৰু ডিটেইলছত ইয়াত বুজাম। কিন্তু জানিবলৈ চেষ্টা কৰা, এতিয়া সেই কথাটো ৰিয়েলাইজ কৰিবলৈ চেষ্টা কৰা যে কিমান এখন গুৰুত্বপূৰ্ণ ৰণ হয়তো এখন আছিলে 1757। ঠিক আছে, চ' অলৰেডি কৈছোঁ যে নৱাব চিৰাজউদ্দৌলাই লাগিছিলে, তেওঁ ফ্ৰেঞ্চ ট্ৰুপছবিলাকৰ ছাপৰ্ট লৈছিলে, লৈ পেলাই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ফালৰ পৰা যোন কমাণ্ডাৰ আছিলে তেখেত আছিলে ৰবাৰ্ট ক্লাইভ। যথেষ্ট পপুলাৰ হয় তেওঁ, ৰবাৰ্ট ক্লাইভ, বিকজ অফ বেটেল অফ প্লাচি, বেটেল অফ বক্সাৰ, ট্ৰিটি অফ এলাহাবাদ, এই গোটেইবিলাকৰ কাৰণে তেখেত যথেষ্টখিনি পপুলাৰ আৰু যথেষ্টখিনি ফেমাছ হয়। ঠিক আছে, চ' এইখিনিতে আৰু এটা কথা কৈ থৈছোঁ যে আমাৰ এপটো এতিয়া অলমষ্ট ৰেডি হৈছে, এক্সাম বন্ধু ক্লাছেছ এণ্ড্ৰইড এপ। এতিয়া গৈ তোমালোকে চাব পাৰা, তলত ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা, বা ইয়াত স্ক্ৰীণতো হয়তো তোমালোকে নামটো দেখি থাকিব পাৰা যে এক্সাম বন্ধু ক্লাছেছ। মনত ৰাখিবা যে এক্সাম বন্ধু একাডেমি বুলি আৰু এটা বেলেগ হয়তো এপ তোমালোকে দেখিব পাৰা। আমাৰ এপটো হৈছে এক্সাম বন্ধু ক্লাছেছ, য'ত লগোটো দেখিবা এই পাৱাৰ পইণ্টখনৰ যিটো ৱাটাৰমাৰ্ক লাগি দেখি পাবা, আৰু সেই এপটো তোমালোকে ডাউনলোড কৰিব পাৰা। বহুতো ফ্ৰী কণ্টেণ্ট আছে, বহুতো ফ্ৰীতে ইউজ কৰিব পৰা কণ্টেণ্ট আছে, যিটো চিভিল ছাৰ্ভিচেছে হওক বা CUET হওক বা ক্লাছ 10, 11, 12 ছ'চিয়েল ছায়েন্স ৰিগাৰ্ডিং বহুত ইনফৰমেশ্যন ফ্ৰীতেও তাতে আছে, সেইবিলাকো এক্সেছ কৰিব পাৰা। আৰু যদি ভাবা যে কোনোবা এটা পাৰ্টিকুলাৰ কোৰ্চ তোমালোকৰ কাৰণে ৰেলিভেণ্ট হ'ব পাৰে, বহুত কম দামৰ পৰাই ষ্টাৰ্ট কৰা কোৰ্চেছ আছে, সেইবিলাকো তোমালোকে এক্সপ্ল'ৰ কৰিব পাৰা। ঠিক আছে, চ' বেটেল অফ পলাচীৰ কথা পাতি আছিলোঁ। বেটেল অফ পলাচী ৱাজ ইম্পৰ্টেণ্ট। পলাচী নামৰ জেগাডোখৰ যিডোখৰ আছিলে, পলাশী নামৰ যিডোখৰ ঠাই আছিলে মুৰ্ছিদাবাদ বেংগলত, এই জেগাডোখৰ আছিলে হুগলী নদীৰ পাৰত, কলিকতাৰ পৰা নৰ্থৰ দিশে, উত্তৰ দিশে কলিকতাৰ পৰা প্ৰায় 100-150 কিলোমিটাৰ গ'লে সেই জেগাডোখৰ পোৱা যায়। পলাশী ঠাই এতিয়াও আছে, মুৰ্ছিদাবাদ ঠাই এতিয়াও আছে। চ' তাত এই বেটেলখন লাগিছিলে ব্ৰিটিছ আৰু নৱাব চিৰাজউদ্দৌলাৰ ট্ৰুপছবিলাকে। ঠিক আছে, জিকিব বুলি নৱাব চিৰাজউদ্দৌলা কনফিডেণ্ট আছিলে, কাৰণ 1756 তাৰ এক বছৰ আগতেই
যেতিয়া সিৰাজউদ্দৌলা ৰজা হৈছিলে তাৰ ইমিডিয়েট পাছতেই তেওঁ এটা এটেক অলৰেডি কৰিছিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ যি গেৰিছন আছিলে কেলকাতাত ফৰ্ট উইলিয়ামছ বুলি যাক কোৱা হৈছিলে এই ফৰ্ট উইলিয়ামছত তেওঁ অলৰেডি এটেক কৰি ব্ৰিটিছক ডিফিট কৰি থৈছিলে 1756ত সেইকাৰণে সিৰাজউদ্দৌলা খুব কনফিডেণ্ট আছিলে যে আমি এই পাৰ্টিকুলাৰ যুদ্ধখন এই পাৰ্টিকুলাৰ বেটেলখন জিকিব পাৰিমেই ব্ৰিটিছক উফৰাই পঠাব পাৰিম এই যুদ্ধখন জিকি পেলাই ভাৰতৰ পৰা কমপ্লিটলি কিন্তু সেইখিনিতে কি হ'ল তেখেতৰ যোন কমাণ্ডাৰ ইন চিফ মীৰ জাফৰ বুলি যোন তেখেতৰ কমাণ্ডাৰ ইন চিফ আছিল তেখেতৰ সেনানায়ক সেনাপতি আছিল তেখেতেই তেওঁক ধোকা দিয়া আমি দেখিব পাওঁ তেখেতে তেওঁক ঠগ দিয়া ঠগবাজি কৰা আমি দেখিব পাওঁ বিট্ৰে কৰা আমি দেখিব পাওঁ তেওঁ মনে মনে গৈ পিছফালেদি গৈ বেক ষ্টেপ কৰে আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত বন্ধুত্ব কৰি পেলাই নৱাব সিৰাজউদ্দৌলাক ডিফিট কৰাৰ এটা ষড়যন্ত্ৰ ৰচে আৰু তেওঁ নিজৰ ট্ৰুপছবিলাকক আগবাঢ়িবলৈ নিদি পেলাই ৰখাই থৈ দিয়ে তেওঁ বা উদাহৰণস্বৰূপে এনেকৈ ক'ব পাৰোঁ যে আমি তেওঁ নৱাবক কয় যে নৱাব আপুনি নিজৰ ফ'ৰ্চেছখিনি লৈ এইফালৰ পৰা আহিব মই মোৰ ট্ৰিপছখিনি লৈ পেলাই এই ছাইডৰ পৰা এটেক কৰিম আৰু ব্ৰিটিছক কমপ্লিটলি ডিফিট কৰিম ঠিক আছে সেই অনুপাতে নৱাবে এইফালৰ পৰা এটেক কৰি গৈ আছে কিন্তু মীৰ জাফৰে অলৰেডি ডিল কৰি লৈছে যে এইফালৰ পৰা মোৰ ট্ৰুপছখিনিক মই আহিব নিদিওঁ ডাইৰেক্ট সংঘাত হ'ব নৱাব আৰু ব্ৰিটিছৰ আৰু যাৰ ফলত নৱাব সিৰাজউদ্দৌলা আনফৰ্চুনেটলি হাৰি যায় আৰু হাৰি যোৱাৰ পাছত কি হয় তেখেতক ইমপ্ৰিজন কৰি পেলাই ব্ৰিটিছে মাৰি পেলাই আৰু নৱাব সিৰাজউদ্দৌলাৰ মৃত্যুৰ পাছত তেওঁলোকে এই মীৰ জাফৰ বোলা যিজন কমাণ্ডাৰ ইন চিফ আছিলে যোনে তেওঁলোকক হেল্প কৰিছিলে যোনে ইনফেক্ট নৱাবক বিট্ৰে কৰিছিলে তাক তেওঁলোকে এই মানুহজনক তেওঁলোকে ব্ৰিটিছে কি কৰে অল্টাৰনেটিভ হিচাপে সিৰাজউদ্দৌলাৰ পিছত বেংগলৰ নৱাব হিচাপে স্থাপন কৰে আৰু যিহেতু ব্ৰিটিছে স্থাপন কৰে সেইকাৰণে কমপ্লিটলি কণ্ট্ৰলত ৰাখে নৱাব কমপ্লিটলি কণ্ট্ৰলত ৰাখে মীৰ জাফৰক যিটোকে কয় ব্ৰিটিছে সেইটোকে কৰিবলৈ তেখেত বাধ্য হৈছিলে চ' সেইকাৰণে তাৰ পিছৰ পৰাই আমি ক'ব পাৰোঁ যে বেংগল ফুল্লি কমপ্লিটলি পৰাধীন হৈ পৰে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ যদিও মীৰ জাফৰ নৱাব হৈ থাকে বাট হি ৱাজ দ্য পাপেট নৱাব অফ বেংগল আৰু কমপ্লিট কণ্ট্ৰল কোনে পাই যায় ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী পাই যায় ফাইন চ' সেইখিনিয়ে ইয়াত শ্লাইডত দিয়া আছে যে কিহৰ কাৰণে সেই যুদ্ধখন লাগিব লগা হয় প্ৰথম কথা সিৰাজউদ্দৌলাই যেতিয়া নৱাব হৈ 56ত আহে তেওঁ দেখে যে আৰে এই ব্ৰিটিছসকলে দেখোন এনেই বৰ্বৰতা কৰিছে ইয়াত এনেই উস্তাদি হুঁচিয়াৰি মাৰি আছে ইয়াত তেওঁলোকক ট্ৰেডিং কৰিবৰ কাৰণেহে তেওঁলোকে ৰাইট পাইছিলে মোগল এম্পায়াৰৰ পৰা ইয়াত বিজনেছ কৰিবৰ কাৰণে ৰাইট পাইছিলে তেওঁলোকক ইয়াত হিৰো ওলাব আহিছে আননেচেচাৰী আজি অমুক কৰিছোঁ কালি তমুক কৰিছোঁ আজি ফৰ্ট বনাইছোঁ ফৰ্টিফিকেশ্যন কৰা ষ্টাৰ্ট কৰিলে তেওঁলোকে কেলকাতা চহৰখনত ঠিক আছে যে ইয়াত সাধাৰণ মানুহ ইণ্ডিয়ান মানুহ সোমাব নিদিওঁ এনেকুৱা টাইপৰ এটা কনচেপ্ট তাহাঁতি ক্ৰিয়েট কৰিব ষ্টাৰ্ট কৰিলে তাৰ নৱাব সিৰাজউদ্দৌলাই ভাবিলে যে আৰে ভাই মই নৱাব হয় মই জীয়াই আছোঁ এতিয়াও মই বেংগলৰ নৱাব তহঁতি আকৌ কিয় আননেচেচাৰী হিৰো ওলাব আহিছে তহঁতি বিজনেছ কৰিব আহিছ দোকান দিব আহিছ বস্তু কিনিব আহিছ দোকান দে বিজনেছ কৰ লেঠা মৰিল আননেচেচাৰী পলিটিকেল ডিচিশ্যনবিলাকত কিয় ইনভলভমেণ্ট হৈছে সেইটোকে লৈ সিৰাজউদ্দৌলাৰ অলৰেডি অলপমান মনত প্ৰব্লেম আছিলে যাৰ কাৰণে মই কৈছোঁ যে 1756ত সিৰাজউদ্দৌলা অলৰেডি এবাৰ এটেক কেলকাতাত কৰি থৈছিলে ব্ৰিটিছক আৰু ইনফেক্ট হৰুৱাই থৈছিলে ব্ৰিটিছক ঠিক আছে সেই সময়ত ব্ৰিটিছক হৰুৱাৰ পাছত যে ব্ৰিটিছ চলজাৰ কিছুমানক যে প্ৰিজনাৰ অফ ৱাৰ হিচাপে লৈছিলে সিৰাজউদ্দৌলাই সেই প্ৰিজনাৰ অফ ৱাৰ্ছ কেইজনক বহুত কি হয় ৰুথলেছলি মাৰ্চিলেছলি মাৰ্ডাৰ কৰে তেওঁ ব্লেক হোল ট্ৰেজেডি বুলি এটা চেপ্টাৰ আছে সেইটো এই পাৰ্টিকুলাৰ ভিডিঅ'ত ক'ব নোৱাৰিম নহ'লে এক্সটেণ্ড হৈ যাব লেংথ হৈ যাব বেলেগ ছেপাৰেট ভিডিঅ' এটা যিটো ব্লেক হোল ট্ৰেজেডি কি হয় 1756ৰ সেইটো কথা মই অলপ পাতি দিব পাৰিম কিন্তু ৰাফলি এইটোৱে কৈছোঁ যে ব্লেক হোল ট্ৰেজেডিত কি হৈছে ব্ৰিটিছৰ যথেষ্ট কেইজন অফিচাৰ বা প্ৰিজনাৰ অফ ৱাৰ যিটো 1756ত সিৰাজউদ্দৌলাই জিকাৰ পাছত ধৰি ৰাখিছিলে সেইসকলৰ বহুত কৰুণভাৱে মৃত্যু হৈছিলে যাৰ কাৰণে ব্ৰিটিছেও এটা আঘাত পাইছিলে মনত তেওঁলোকেও এইটো ভাবিছিলে যে এতিয়াই যদি ইহঁতক এটা লেচন শিকাব নোৱাৰোঁ কাইলৈ পৰহিলে ইণ্ডিয়াত আমাৰ বিজনেছ কৰা জীয়াই থকাটো মুস্কিল হ'ব চ' সেইকাৰণে এটা লেচন আমি শিকাব লাগিব নৱাব সিৰাজউদ্দৌলাক তো তেওঁলোকেও ইতিমধ্যে অলৰেডি উপায় বিচাৰি আছিলে যে কেনেকৈ নৱাবৰ কোৰ্টত গৈ নৱাবৰ ৰাজ্যত গৈ কেনেকৈ আমি পেনিট্ৰেট কৰিব পাৰোঁ কেনেকৈ কোনোবা এজন মানুহ বিচাৰিব পাৰোঁ বিট্ৰে কৰিবৰ কাৰণে কেনেকৈ কোনোবা এজন মানুহ বিচাৰিব পাৰোঁ আমাক ছাপৰ্ট কৰিবৰ কাৰণে সেই দুই চাইডৰ পৰা পলিচি চলি আছিলে আৰু ইটো চাইডে কি হৈছে নৱাবৰটো অলৰেডি ভাবিয়ে আছিলে যে ব্ৰিটিছবোৰক খেদাব লাগে ইয়াৰ পৰা বহুত হৈ গৈছে সিহঁতৰ এনেকৈ নচলিব চ' এই দুটা বস্তুৰ ফালৰ পৰা যেতিয়া লগ লাগি পেলাই ফাইনেলি যুদ্ধখন হয় 23 জুন 1757ত আৰু আমি দেখোঁ যে মীৰ জাফৰৰ ছাপৰ্টটো নোপোৱাৰ কাৰণে আনফৰ্চুনেটলি নৱাব হাৰে আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ৰবাৰ্ট ক্লাইভৰ আণ্ডাৰত বেটেল অফ পলাচিত ভিক্টৰিয়াছ হয় ঠিক আছে চ' ইয়াৰ আউটকাম কি হৈছে ৰিজাল্টছ কি হৈছে সেইবিলাক বহুত ইম্পৰ্টেণ্ট আমাৰ কাৰণে এতিয়া কুইকলি আমি চাই লওঁ প্ৰথম কথা সিৰাজউদ্দৌলা হাৰিলে যিহেতু তেওঁক মাৰা হ'ল হি ৱাজ কিল
মীৰ জাফৰক এজন পাপেট নৱাব হিচাপে বেংগলত তেওঁলোকে স্থাপন কৰিলে, কিন্তু প্ৰত্যেকটো কথাই মীৰ জাফৰে ব্ৰিটিছক সুধি পেলাই কৰিবলৈ বাধ্য আছিলে, আৰু প্ৰত্যেকটো ব্ৰিটিছে যিটোকে কথা কয় উঠ বুলি ক'লে উঠিব লাগে, বহ বুলি ক'লে বহিব লাগে, তেনেকুৱা ধৰণৰ এটা চিষ্টেম ব্ৰিটিছে ক্ৰিয়েট কৰি পেলাইছিলে। অল পাৱাৰ ৱাজ হেল্ড বাই ব্ৰিটিছ ক'বলৈ গ'লে, ঠিক আছে। আৰু মই কৈছিলোঁ যে ফ্ৰেঞ্চ ট্ৰুপবিলাকেও আহি ছাপোৰ্ট কৰিছিলে নৱাব চিৰাজউদ্দৌলাক। সেইকাৰণে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী যেতিয়া জিকি গ'ল, ফ্ৰেঞ্চ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কামো বেংগলৰ পৰা তেওঁলোকে কমপ্লিটলি ঝাৰু মাৰি চাফাই কৰি পঠিয়াই দিলে, যে তোমালোকৰ আৰু বেংগলত আজিৰ পৰা কোনো স্থান নাই, কোনো বেংগলত প্ৰয়োজন নাই। তেওঁলোকে ইণ্ডিয়াৰ বিভিন্ন বেলেগ ঠাইত চাউদাৰ্ণ পাৰ্টত অলপ চলপ বহুত দিনলৈকে বিজনেছ কৰি মেলি থাকিছিলে, কিন্তু বেংগলৰ পৰা এই পাৰ্টিকুলাৰ হেৰিটোৰ পৰা চাফাই হৈ গ'ল, আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি হ'ল, বেংগলৰ একচত্ৰী শাসক হিচাপে ওলাই আহিলে। আৰু তাৰ পৰাই আমি দেখিব পাৰোঁ কেনেধৰণে অসমৰ লগতো এই গোটেই বস্তুখিনি ৰিলেটেড লাহে লাহে এক্সপানশ্যন তেওঁলোকৰ হয়, বহুত ইয়াতে ইম্পৰ্টেণ্ট হয়, ঠিক আছে। ৰিচ খুব ধনী প্ৰভিন্স আছিলে বেংগলখন সেই সময়ত, আৰু সেই প্ৰভিন্সখনৰ কণ্ট্ৰল কমপ্লিটলি ব্ৰিটিছে পাই যায়। আৰু মষ্ট ইণ্টাৰেষ্টিং কথা এইখিনিতে এইটোৱে হৈছে যে যি ট্ৰেডিং কৰিবলৈ, বিজনেছ কৰিবলৈ অহা এটা কোম্পেনীয়ে এইবাৰ ৰিয়েলাইজ কৰিলে যে আমি কেৱল বিজনেছে ইয়াত কৰি নাথাকোঁ, আমি ইয়াত শাসন কৰিম, আমি ইয়াত পলিটিকেলি ৰুল কৰিম। সেই কনফিডেন্সটো তেওঁলোকে বেটেল অফ পলাচীৰ পৰা পাই গ'ল, আৰু সেইটোৱে আহিব লগা সময়ত আমাক বহুত দুখ দিলে, বহুত কষ্ট দিলে। ফৰ ছ' মেনি ইয়াৰ্ছ আমি পৰাধীন হৈ থাকিব লগা হ'ল, ঠিক আছে। আৰু এটা ইম্পৰ্টেণ্ট বস্তু কি পালে ইয়াতে, তেওঁলোকে যে বিট্ৰেয়েলৰ সোৱাদটো তেওঁলোকে পাই গ'লে, ঠগবাজিৰ সোৱাদটো তেওঁলোকে পাই গ'লে। তেওঁলোকে এই কথাটো বুজি গ'ল যে ইণ্ডিয়াৰ বিভিন্ন মানুহৰ মাজত অলৰেডি ডিভিজনছ আছে, আৰু সেই ডিভিজনছবিলাক যদি আমি সুবিধা সুযোগ ল'ব পাৰোঁ, তেনেহ'লে ইয়াত আৰামছে আমি শাসন কৰি খাই থাকি যাব পাৰিম, যে সেই কথাটো তেওঁলোকে ৰিয়েলাইজ কৰি দিলে। তাৰপিছত লাহে 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 সেইকাৰণে প্ৰত্যেকটো এম্পায়াৰৰ, প্ৰত্যেকজন এম্পায়াৰৰ, প্ৰত্যেকজন কিং, প্ৰত্যেকজন ৰজাৰ কোৰ্টত তেওঁলোকে এজন এনেধৰণে বিট্ৰেয়াৰ মানুহ, এজন এনেকুৱা ধৰণৰ ঠগন দিব পৰা মানুহ তেওঁলোকে বিচাৰিবলৈ আৰম্ভ কৰি দিলে। সেই একেটা বস্তুৱে আহোম কিংডমতো হৈছিলে, আমি জানো। চ' সেইবিলাক বেলেগ কেতিয়াবা লেকচাৰত আমি ডিছকাছ কৰিম, ফাইন। লং টাৰ্ম কনজিকুৱেঞ্চেছ ইয়াত কি হ'ল? লং টাৰ্ম কনজিকুৱেঞ্চেছ ইয়াত হ'ল যে মোগল অথৰিটি যি শেষ দিশে গৈ আছিলে 1707ত ঔৰংজেবৰ মৃত্যু হোৱাৰ পাছত, মোগল যিটো অলৰেডি ডাউনফলত আছিলে, 1757 বেটেল অফ পলাচীৰ পাছত মোগলৰ যথেষ্টখিনি ইম্পৰ্টেণ্ট হাত ছিগিল বুলি ক'ব পৰা, যেতিয়া এই বেংগলত ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানী এষ্টাব্লিছ হৈ গ'ল, ঠিক আছে। আৰু ব্ৰিটিছ এছপিৰেশ্যনছখিনি ইয়াৰ পাছত শ্বিফ্ট হৈ গ'ল। তেওঁলোকে বিজনেছ কৰাৰ পৰা নিজক আপলিফ্ট কৰি, আপগ্ৰেড কৰি পেলাই এতিয়া তেওঁলোকে শাসকৰ দিশে নিজক নিবলৈ চেষ্টা কৰিলে, ৰুলিং অফ ইণ্ডিয়াক দিশে নিজক নিবলৈ চেষ্টা কৰিলে। আৰু ইয়াৰ পিছত এটাৰ পিছত এটা নতুন 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 প্ৰভিন্স লৈ 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 ফাইনেলি আমি দেখিছোঁ যে মোটামুটি গোটেই ছাব কণ্টিনেণ্টটোতে তেওঁলোকে কণ্ট্ৰল এষ্টাব্লিছ কৰিবলৈ লাহে লাহে সক্ষম হয়, ঠিক আছে। আৰু ফাইনেলি আমি দেখিছোঁ যে ব্ৰিটিছৰ চিভিয়াৰ এক্সপ্লয়টেশ্যন আৰু টৰ্চাৰ ইণ্ডিয়ান পাব্লিকৰ ওপৰত এই সময়খিনিৰ পৰাই আৰম্ভ হৈ গুচি যায়গৈ, ঠিক আছে। চ' এইখিনি আছিলে বেটেল অফ পলাচীৰ বিষয়ে ব্ৰিফলি। আকৌ এবাৰ কৈছোঁ, আমাৰ এপটো তোমালোকে ডাউনলোড কৰিব পাৰা। এপটো ইন প্ৰগ্ৰেছ চলি আছে, এটা এটাকৈ কোৰ্চ আহি আছে, নতুন নতুন কোৰ্চ আহি থাকিব। APSC UPSC ষ্টুডেণ্টছৰ কাৰণেও বেনিফিচিয়েল হ'ব। ক্লাছ 10, 11, 12 ছ'চিয়েল ছায়েন্সৰ কাৰণেতো হয়ে বেনিফিচিয়েল। CUET, UG, PG, UGC নেট, পলিটিকেল ছায়েন্স সকলোবোৰৰ কাৰণে লাহে লাহে এটা এটাকৈ কোৰ্চ আহি থাকিব। চ' তোমালোকে এপটো ডাউনলোড কৰি ৰাখিব পাৰা। ত' নেক্সট আমি চাম বেটেল অফ বক্সাৰ, আৰু বেটেল অফ বক্সাৰ কেনেধৰণে ইম্পৰ্টেণ্ট আছিলে। বেটেল অফ পলাচীৰ পাছত কেনেকৈ নেক্সট ষ্টেপটো ব্ৰিটিছে ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যনৰ দিশে বেটেল অফ বক্সাৰৰ পাছত লৈছিলে, সেইটো এতিয়া আমি নেক্সট চাম।